আৰম্ভ কৰাৰ আগত অলপমান মোৰ বিষয়ে জনাই দিওঁ। মোৰ নাম হৈছে উৎপল। মই আপোনালোকৰ নতুন এডুকেটৰ এইটো প্লেটফৰ্মত। আশা কৰোঁ এই গোটেই ছিৰিজটোত আপোনালোকৰ লগত গোটেই মেথছৰ আমি সলিউশ্যনছখিনি ভালকৈ ডিছকাছ কৰি যাব পাৰিম। ঠিক আছে, চ' আমি ইয়াতে প্ৰথম কুৱেশ্যনটো ল'ম, য'ত নেকি সুধিছে চ' ফাইণ্ড আউট দ্য ৰং নম্বৰ ফ্ৰম দ্য ফলোয়িং ছিকুৱেঞ্চ। চ' তলত দিয়া সংখ্যা শ্ৰেণীৰ পৰা ভুল সংখ্যাটো ইয়াতে চিনাক্ত কৰিবলৈ কোৱা হৈছে। চ' ইয়াতে আমাৰ কি কি সংখ্যা আছে অলপ আমি চাই লওঁ। চ' প্ৰথমতে আছে 22, 33, 66, 99, 121, 279 আৰু 594। ৰাইট, ইয়াতে ইনিচিয়েলি আমাৰ যিমানকেইটা সংখ্যা আছে সেই সংখ্যাকেইটাৰ আমি মেইনলি মাল্টিপলছ বা যিকেইটা ফেক্টৰ তাৰে আছে সেইখিনি বাছি ওলোৱাটো বেছি দৰকাৰী। ৰাইট, ইয়াতে অলপমান আমি যদি ধ্যান দি চাওঁ, ইয়াতে 22ক আমি কি ৰূপত লিখিব পাৰিম, 2 পূৰণ 11। 33ক আমি লিখিব পাৰিম প্ৰায় 3 মাল্টিপ্লাইড বাই 11। 66ক আমি ইয়াতে লিখিব পাৰিম 6 মাল্টিপ্লাইড বাই 11। তাৰপিছত 99ক ইয়াতে লিখিব পাৰিম 9 মাল্টিপ্লাইড বাই 11। চিমিলাৰলি 121ক আমি ইয়াতে লিখিব পাৰিম 11 পূৰণ 11 বুলি। অ'কে, ৰাইট, আমি সকলোৱে জানো 121 কি হয়, 11ৰ স্কুৱেৰ যোনটো নাম্বাৰ সেইটো হয়। ঠিক আছে, চ' তেতিয়াহ'লে আমাৰ বাকী যিকেইটা ৰ'ল ইয়াতে 279 আৰু 594, এই যিকেইটা সংখ্যা আমি ডাইৰেক্টলি দেখিলে গম নাপাওঁ যে এইকেইটা 11এৰে ডিভিজিবল হয়নে নহয়, বা 11ৰ কোনোবা এটা মাল্টিপল হয়নে নহয়। চ' আমি ইয়াতে কি কৰিম, ডিভাইড কৰি কিনে চেক কৰিম। ৰাইট, এতিয়া 279 যোনটো নাম্বাৰ সেইটো 2 প্লাছ 7 প্লাছ 9, ডেট মিনছ কিমান আহিল, 2 7 9, 9 9 ইয়াতে 18। 18 ইয়াতে কি যায়, 3ৰে হৰণ যায়। ডেট মিনছ 275 নম্বৰটো আমাৰ কি হ'ব, 3ৰে হৰণ যাব। ৰাইট, চ' আমি কি কৰিম, 3ৰে এইটো হৰণ কৰি চাম। 3ৰে হৰণ কৰিলে আমি কিমান পাম, ৰাইট, ত' 279 আমি কি কৰিম, 3ৰে হৰণ কৰিম। 3ৰে হৰণ কৰাৰ পিছত আমাৰ কিমান হ'ব, 390 গুণ আমাৰ 270 পাওঁ, ইয়াতে 93 পূৰণ যেতিয়া আমি 3 কৰিম তেতিয়া 279 পাওঁ। অ'কে, এতিয়া 9 প্লাছ 3 কৰিলেও আমি কিমান পাওঁ, প্ৰায় 12 পাওঁ। ত' ডেট মিনছ দিছ ইজ অলছ' ডিভিজিবল বাই 3। এইটো আমাৰ 3ৰে হৰণ যায়। চ' তেতিয়া আমি কি কৰিম, আকৌ 3ৰে হৰণ কৰি চাম। চ' 93ক যদি আমি 3ৰে হৰণ কৰোঁ 31 পাওঁ। এতিয়া 31 যোনটো সংখ্যা এইটো আমাৰ কি হয়, এটা প্ৰাইম নম্বৰ হয়। প্ৰাইম নম্বৰ কি হয়, আৰু ইয়াতে আৰু ডিভিজিবল নাযায়। চ' তেতিয়াহ'লে যদি আমি 279ক ইয়াতে ভাঙি কিনে লিখিব লাগে, তেতিয়াহ'লে 3 পূৰণ 3 পূৰণ 31 বা 31। অ'কে, ৰাইট, যোনটো আমাৰ ট্ৰেণ্ড চলি আছিলে 11ৰে মাল্টিপ্লাই হৈছে গোটেইকেইটা সংখ্যা, ৰাইট, সেই ট্ৰেণ্ডটো 279ত আমি ভাঙি যোৱা দেখা পাইছোঁ। অ'কে, এতিয়া আমি 594 যোনটো সংখ্যা সেইটো ইয়াতে চাম। চ' 594 কি হয়, ইয়াতে 3ৰে হৰণ যায়। ৰাইট, ইয়াতে যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে চাবা আমি 3ৰে হৰণ কৰি প্ৰায় 198ৰে হৰণ যায়। ঠিক আছে, 198ক যেতিয়া আমি ইয়াতে 3ৰে হৰণ কৰিম তেতিয়াৰ পৰাই আমি 66 পাওঁ। অ'কে, ৰাইট, চ' তেতিয়াহ'লে কি হ'ব, আমাৰ 594টো যদি আমি লিখোঁ তেতিয়াহ'লে 3 পূৰণ 3 পূৰণ 66। 66ক আমি কেনেকৈ লিখিব পাৰিম, 6 পূৰণ 11। এইটো আমি 6ৰে হৰণ কৰিলে 11 পাই যাম। ঠিক আছে, চ' 11 যোনটো সংখ্যা সেইটো আমাৰ বাকীকেইটা সংখ্যাত আমি কি দেখা পালোঁ, এজ এ ট্ৰেণ্ড বা এজ এ ছিকুৱেঞ্চ হিচাপত আমি দেখি গৈ আছোঁ। বাট 279 যোনটো সংখ্যা আছিলে বা 279 আমি ইয়াতে দেখা নাপালোঁ। সেইকাৰণে আমাৰ কি হ'ব, অপশ্যন চিটো হ'ব ইয়াতে কাৰেক্ট আনচাৰ। ইট ইজ দ্য ৰং নাম্বাৰ ফ্ৰম দি ফলোয়িং ছিকুৱেঞ্চ। এইটোৱে হ'ব গোটেই সংখ্যাকেইটাৰ মাজত ভুল ছিকুৱেঞ্চত থকা এটা নম্বৰ। ঠিক আছে, আই বিলিভ আপোনালোকে বুজি পালে। এই কুৱেশ্যনটো বুজোতে ভালেখিনি সময় লাগিছে, কিন্তু যদি এক্সাম হলত আমি কৰিবৰ কাৰণে যাওঁ বেছি সময় নালাগে। মই জাষ্ট বুজাবৰ কাৰণে বেছি সময় লৈছোঁ। ঠিক আছে, অ'কে, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, চ' হোৱাট ইজ দি এপ্ৰপ্ৰিয়েট নাম্বাৰ টু ৰিপ্লেচ দি কুৱেশ্যন মাৰ্ক ইন দি ফলোয়িং এক্সপ্ৰেশ্যন। অ'কে, তলত দিয়া প্ৰকাশটোত প্ৰশ্ন চিহ্নৰ স্থানত কোনটো উপযুক্ত সংখ্যা বহাব লাগে বা আমি ইয়াতে বহাব পাৰিম বুলি সোধা হৈছে। ৰাইট, চ' এই কুৱেশ্যনটো অলপমান আমি ধ্যান দি কিনে চাওঁ। ঠিক আছে, চ' ইয়াতে আপোনালোকে মন কৰিব 6 তাৰপিছত ইয়াতে 16 আহিল, তাৰপিছত তাৰপিছত আহিলে আমাৰ 36, ৰাইট, তাৰপিছত আহিলে আমাৰ কি জি, তাৰপিছত কি আহিব। এতিয়া চি আৰু লৈকে যাওঁতে আমি কি কৰি আছোঁ, ডি এজ এ লেটাৰ ইয়াতে অমিট কৰি আছোঁ। অ'কে, চিমিলাৰলি ইয়াতে আপোনালোকে চাব ইৰ পৰা আমি এফলৈকে যোৱা নাই, ডাইৰেক্টলি আমি জি লৈকে গৈছোঁ। এইটো এটা ট্ৰেণ্ড আহিলে। আৰু নেক্সট ট্ৰেণ্ডটো কি হয় ইয়াতে আপোনালোকে চাব। এতিয়া যদি অলপমান আমি ধ্যান দি কিনে চাওঁ, ৰাইট,
16 টো কি হয় আমাৰ এটা স্কুৱেৰ নাম্বাৰ হয় 36 টো কি হয় আমাৰ এটা স্কুৱেৰ নাম্বাৰ হয় ডেট মিন্স যদি আমি ইয়াতে এ বি চি ডিৰ যোনটো চিৰ যোনটো পজিশ্যন ৰাইট এ বি চি ডি ই এফ জি যিহেতু জিলৈকে আমাৰ এই কুৱেশ্যনটো আছে সেইকাৰণে আমি বাকীখিনি লৈ লৈছোঁ ঠিক আছে এতিয়া আমাৰ চিৰ যোনটো পজিশ্যন এইটো কিমান হয় 3 ইৰ পজিশ্যন কিমান হ'ব প্ৰায় আমাৰ 5 জিৰ পজিশ্যন কিমান হ'ব প্ৰায় আমাৰ 7 ঠিক আছে এইকেইটা হ'ল আমাৰ প্ৰাইমেৰিলি ইয়াতে লোৱা যিকেইটা লেটাৰ তাৰে পজিশ্যন কেইটা এতিয়া এই পজিশ্যন কেইটাৰ মাজত আমাৰ কুৱেশ্যনটো কেনেকৈ ফৰ্ম হৈছে আপোনালোকে চাব চি 16 বুলি কৈছে মানে চি 4 স্কুৱেৰ বুলি কৈছে অ'কে প্ৰাইমেৰিলি চিৰ যোনটো পজিশ্যন 3 প্লাছ 1 তাৰে স্কুৱেৰ ইয়াতে লোৱা হৈছে ঠিক আছে চিমিলাৰলি ইত আপোনালোকে চাব ই ইয়াতে 6 স্কুৱেৰ মানে 36 ছেকেণ্ড 36 মানে ই মানে কি হ'ল 6 স্কুৱেৰ মানে ই হ'ল 5 প্লাছ 1 হোল স্কুৱেৰ ইৰ যোনটো পজিশ্যন আছিলে এইটো কিমান আছিলে 5 আছিলে তাৰ লগত 1 যোগ কৰি কিনে আমি কি লৈছোঁ ইয়াতে পজিশ্যনটো উলিয়াইছোঁ ৰাইট 1 যোগ কৰি আমি তাৰে লগত স্কুৱেৰ কৰি দিছোঁ তেতিয়া আমাৰ তাৰে সংখ্যাটো আহি গৈছে চিমিলাৰলি আমি কি কৰিম জিৰ লগত জিৰ যোনটো পজিশ্যন এইটো হৈছে 7 প্লাছ ইয়াৰ লগত 1 যোগ কৰিম আৰু তাৰপিছত আমি স্কুৱেৰ কৰি দিম ডেট মিন্স জি 8 স্কুৱেৰ মানে জি 64 8 স্কুৱেৰ আমাৰ কিমান 8 পুৰণা ইয়াতে 64 ডেট ইজ দি 64 ৰাইট তো তেতিয়াহ'লে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন এ 64 বা 64 হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ ঠিক আছে আই বিলি আপোনালোকে বুজিব লাগে কুৱেশ্যনটো কেনেকৈ কৰিব লাগে ৰাইট চ' এনেকৈ আমি কুৱেশ্যনছবিলাক কৰি গৈ থাকিব পাৰিম জাষ্ট চিম্পলি বুজি ল'বৰ কাৰণে ট্ৰাই কৰিব বেছি কমপ্লেক্স কৰিলে কুৱেশ্যনবিলাক অলপমান দিগদাৰ হৈ যায় ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ইয়াতে 476 প্লাছ 424ৰ হোল স্কুৱেৰ তাৰপিছত মাইনাছ 4 ইণ্টু 476 ইণ্টু 424 ৰাইট এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি এলজেব্ৰাৰ সহায় ল'ম কিহৰ সহায় ল'ম অলপমান ইয়াতে মন কৰিব যিহেতু ইয়াতে কি আছে 476 প্লাছ 424 ৰাইট এইটো আমি কি হয় এইটো চাপ'জ এ আৰু এইটো বি ধৰিলোঁ ইয়াতো আমি এ আৰু বি হিচাপত দেখা পাই আছোঁ ছেম চিমিলাৰ নম্বৰকেইটা ইয়াতে কি হৈ আছে আমাৰ ৰেপ্লিকেট বা ইয়াতে ডুপ্লিকেট হৈ আছে ঠিক আছে চ' তেতিয়াহ'লে এটা ফৰ্মুলা আমি ইয়াতে ব্যৱহাৰ কৰিম এইটো হৈছে কি এ প্লাছ বি হোল স্কুৱেৰ হুইচ ইজ ইকুৱেল টু কি এ স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ অ'কে চিমিলাৰলি এ মাইনাছ বিৰ ফৰ্মুলাটো আমাৰ ইয়াতে লাগু হ'ব সেইটো হৈছে কি এ স্কুৱেৰ মাইনাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ অ'কে এইটো হ'ল আমাৰ কি এ মাইনাছ বি হোল স্কুৱেৰৰ ফৰ্মুলা এতিয়া কুৱেশ্যনটো কৰোঁতে আমি সেই বস্তুখিনি কেনেকৈ ব্যৱহাৰ কৰিম আমি কুৱেশ্যনটো কৰোঁতে তোমালোকক বা আপোনালোকক এই বস্তুখিনি মই দেখাই দিম ঠিক আছে ৰাইট চ' আপোনালোকে অলপমান ইয়াতে মন কৰিব আমি ইয়াতে কি ধৰি ল'ম 476ক ইয়াতে এ বুলি ধৰি ল'ম আৰু 424ক ইয়াতে বি বুলি ধৰি ল'ম ঠিক আছে ৰাইট তাৰপিছত অলপমান আপোনালোকে ইয়াতে ধ্যান দিব যে যিহেতু ইয়াতে লিখা আছে এ প্লাছ বি হোল স্কুৱেৰ ৰাইট 476ৰ জেগাত মই এ লিখিছোঁ 424ৰ জেগাত ইয়াতে মই বি লিখিছোঁ ঠিক আছে ৰাইট এইটো হোল স্কুৱেৰ কৰি দিলোঁ মাইনাছ 4 এইটো জেগাত মই কি লিখিলোঁ এ লিখিলোঁ আৰু এইটো জেগাত মই কি লিখিলোঁ বি লিখিলোঁ ৰাইট এতিয়া কি হ'ব এ স্কুৱেৰ এ প্লাছ বি হোল স্কুৱেৰ যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব এ স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ মাইনাছ 4 এ বি যদি 2 এ বিৰ পৰা 4 এ বি যেতিয়া মাইনাছ হৈ যাব তেতিয়া কি হ'ব এ স্কুৱেৰ মাইনাছ 2 এ বি প্লাছ বি স্কুৱেৰ হৈ যাব ৰাইট চিমিলাৰলি এতিয়া কি হ'ব এইটো আমি যদি অলপমান সৰু কৰি দিওঁ তেতিয়া হ'ব কি হ'ব যে আমাৰ এ মাইনাছ বি হোল স্কুৱেৰলৈকে আহি পাব অ'কে চিমিলাৰলি আমাৰ কি হ'ব এতিয়া এৰ পৰা আমি বি মাইনাছ কৰিম ৰাইট 476 মাইনাছ 424 এ আৰু বিৰ ভেলু আমি ইয়াতে পুট কৰি দিম ৰাইট 476ৰ পৰা 424 যেতিয়া মাইনাছ হ'ব তেতিয়া কিমান পাওঁ আমি প্ৰায় উইল বি গেটিং অন 52 হোল স্কুৱেৰ ৰাইট 476 মাইনাছ 424 তোমালোকে কৰি চাবা ৰাইট ইয়াতে পাই যাব আপোনালোকে ঠিক আছে ৰাইট চ' 52 হোল স্কুৱেৰ কৰিলে আমি কিমান পাব পাৰোঁ অ'কে চ' এইটো আমি মাল্টিপ্লাই কৰি চাম মাল্টিপ্লাই কৰিলে লেট চাপ'জ আমি গম পাম যে 52 ইণ্টু 52 ৰাইট অ'কে চ' আমাৰ ইউনিট প্লেচত কি থাকিব
2 into 2 কৰিলে আমাৰ 0 থাকিব, সৰি 4 থাকিবগৈ। অ'কে, ৰাইট? চ' তেতিয়াহ'লে অপশ্যনত 4 ক'ত আছে? অপশ্যনত চিত 4 আছে, ইউনিট প্লেচত বা শেষৰ ফালে, আৰু ডিত আমাৰ 4 আছে। ডেট মিনছ অপশ্যন বি আৰু অপশ্যন এ আমাৰ ভুল হৈ পাব। ঠিক আছে, তাৰপিছত অলপমান আপোনালোকে মন কৰিব, যিহেতু আমি 50 স্কুৱেৰ যেতিয়া কৰোঁ আমি কিমান পাওঁ? 2500 পাওঁ, হয়নে? 52 স্কুৱেৰ কৰিলে আমাৰ কিমান হ'ব? 2500ৰ আশে পাশে এটা নম্বৰ হ'ব, ৰাইট? সেইকাৰণে আমাৰ কি হ'ব? কাৰেক্ট এনচাৰ 2704 বা 2704 হ'বগৈ। ঠিক আছে, ৰাইট? চ' ইমানখিনি আমি মাল্টিপ্লিকেশ্যন নকৰিলেও এই কুৱেশ্যনটো অলপমান ইজিলি আমি কৰিব পাৰোঁ, যদি অলপমান আমি গেছ ৱৰ্ক ইয়াতে লগাওঁ, ৰাইট? বহুত বেছি ডেফটত বেছি সোমাই যাবৰ কাৰণে দৰকাৰ নাই মাল্টিপ্লিকেশ্যনত। ষ্টিল আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াও ইয়াতে কিমান আহিব? 2704 বা 2704 আহিব। ঠিক আছে, মাল্টিপ্লিকেশ্যন নকৰাকৈ কেনেকৈ আমি ইজিলি উলিয়াব পাৰোঁ সেই বস্তুটো ধ্যান দিয়ক, যিহেতু ইয়াৰ অপশ্যনছবিলাক কি হয়? স্পেচ বহুতখিনি ৰখা হৈছে। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, কনচিডাৰ দ্য 4 নাম্বাৰ্ছ গিভেন হিয়াৰ। ইয়াত দিয়া 4টা সংখ্যাক বিবেচনা কৰক, ৰাইট? তাৰপিছত কি ক'লে? ইফ দ্য ডিজিটছ অফ ইচ নাম্বাৰ্ছ আৰ এৰেঞ্জ ইন এন এচেণ্ডিং অৰ্ডাৰ, হুইচ নিউ নাম্বাৰ উড বি দি স্মলেষ্ট, ৰাইট? প্ৰতিটো সংখ্যাৰ অংকবোৰক ঊৰ্ধ্বতম বা ঊৰ্ধ্বক্ৰমত ইয়াতে যদি সজোৱা যায়, তেনেতে আটাইতকৈ সৰু সংখ্যা কোনটো হ'বগৈ বুলি ইয়াতে সোধা হৈছে। চ' মই কুৱেশ্যনটো আপোনালোকক ইয়াতে বুজাই দিছোঁ। য'তনি কি সুধিছে যে ইয়াতে 376, 629, ৰাইট? ইয়াৰে যিকেইটা ইয়াতে অংক বা ডিজিটছ যিকেইটা আছে, অ'কে, 629 ছাপ'জ, ইয়াৰে এইকেইটা কি হয়? আমাৰ ডিজিটছ বুলি কোৱা হয়। এইকেইটা যদি মই এচেণ্ডিং অৰ্ডাৰ, মানে সৰুৰ পৰা ডাঙৰলৈকে, এইটো আমি কি বুলি কওঁ? এচেণ্ডিং অৰ্ডাৰ বুলি কওঁ। ঠিক আছে, চ' সৰুৰ পৰা ডাঙৰলৈকে ইয়াত যে ক্ৰমভাৱে যদি মই সজাওঁ, তেতিয়াহ'লে সকলোতকৈ সৰু সংখ্যা ইয়াতে কোনটো হ'ব বুলি সোধা হৈছে। চ' আপোনালোকে অলপমান ধ্যান দিব। তেতিয়াহ'লে প্ৰথম যোনটো আমাৰ নম্বৰ আছে সেইটো হয় কি? আমাৰ 376। যদি তেনেকৈ আমি সজাওঁ তেতিয়াহ'লে কি হ'ব? সৰুৰ পৰা ডাঙৰলৈকে প্ৰথমতে 3 আহিব, তাৰপিছত আমাৰ 6 আহিব, তাৰপিছত আমাৰ 7 আহিব। ঠিক আছে, সৰুৰ পৰা আমাৰ ডাঙৰলৈকে গ'ল। তাৰপিছত দ্বিতীয় নম্বৰটো আমি ল'ম। দ্বিতীয় নম্বৰটো কি আছে? 629। তো তেতিয়াহ'লে সকলোতকৈ সৰু সংখ্যাটো কি আছে? 2, তাৰপিছত আহিব 6, তাৰপিছত আহিব 9, মানে 269 হ'ল ইয়াৰ পৰা। তাৰপিছত আহে 3 নম্বৰটো, ডেট ইজ দি 921। 921টো কি হ'ব ইয়াতে? 1, তাৰপিছত 2, তাৰপিছত 9। অ'কে, 4 নম্বৰ সংখ্যাটো কি হ'ব ইয়াতে? আমাৰ 397। সেইটো কি হ'ব যায়? 379। চ' 379লৈকে এইটো বস্তু গুচি যাব। এতিয়া আমাক কি সুধিছে? এই গোটেইখিনি এৰেঞ্জমেণ্টৰ পাছত হুইচ নিউ নাম্বাৰ উড বি দি স্মলেষ্ট, এই নতুন সংখ্যাকেইটাৰ পৰা কোনটো ইয়াতে সকলোতকৈ আমাৰ স্মলেষ্ট বা সৰু হ'ব বুলি সুধিছে। ঠিক আছে, ৰাইট? চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? 129, মানে থাৰ্ড নম্বৰটো। অ'কে, চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ। অ'কে, 129, তাৰপিছত 269, 367, তাৰপিছত 379। অ'কে, সকলোতকৈ সৰু সংখ্যা কিমান হ'ব আমাৰ? 3 নম্বৰ সংখ্যাটো, এইটো হৈছে অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ। অ'কে, ৰাইট? চ' নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে, এট what speed should a car travel on a highway to reach a destination which is 12 kilometer away in 15 minutes, right? এখন গাড়ীয়ে ইয়াতে 12 কিলোমিটাৰ দূৰত্বৰ এটা গন্তব্য যদি 15 মিনিটত পোৱাতকৈ হাইৱে কিমান বেগেৰে চলিব লাগিব বুলি সোধা হৈছে, ৰাইট? এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি ধ্যান দিব লাগিব গোটেই চিটুৱেশ্যনটোত কি হৈ আছে, ৰাইট? চ' এখন গাড়ী বা এখন কাৰ, এখন ইয়াতে মই কাৰখন ইয়াতে আঁকি দিছোঁ ধুনীয়াকৈ, ৰাইট? এইখন আমাৰ কাৰখন ইয়াতে কি হ'ব? 12 কিলোমিটাৰ দূৰলৈকে ইয়াতে যাব লাগিব, ৰাইট? আৰু সময় কিমান আছে? প্ৰায় 15 মিনিটৰ আমাৰ তাত সময় আছে। অ'কে, ৰাইট? এতিয়া কিমানখিনি স্পীডত যাব লাগিব যাতে এই গাড়ীখনে 12 কিলোমিটাৰ প্ৰায় 15 মিনিটৰ ভিতৰত পাইগৈ? ঠিক আছে, গতিবেগটো আমি উলিয়াব লাগে। এই কুৱেশ্যনটোত মেইন ইছ্যুটো হৈছে ইয়াতে গোটেইকেইটা আমাৰ যিখিনি স্পীডৰ মানক বা একক যিখিনি দিয়া আছে, ইউনিট যিখিনি দিয়া আছে, সেইখিনি কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে, ৰাইট? অপশ্যন এটো কিলোমিটাৰ পাৰ আৱাৰ, অপশ্যন বি, অপশ্যন চি বা অপশ্যন ডি গোটেইখিনিতে কিলোমিটাৰ পাৰ আৱাৰত দিয়া হৈছে। আমি যদি ইয়াতে ইন জেনেৰেল ডিষ্টেঞ্চ আৰু স্পীড আৰু যোনটো টাইমৰ ফৰ্মুলা যদি ইয়াতে আমি লগাওঁ, তেতিয়া হৈছে আমাৰ ইউনিটটো কিহত আহিব? আমাৰ কিলোমিটাৰ পাৰ মিনিটত আহি যাব। অ'কে, ডেট মিনছ
এই 15 মিনিট মানে কিমানখিনি ঘণ্টা সেই বস্তুটো প্ৰথমতে আমি কি কৰিব লাগিব কেলকুলেট কৰি কিনে আমি এই কুৱেশ্যনটো কৰিব পাৰিম ঠিক আছে ৰাইট চ' অলপমান ইয়াতে আপোনালোকে ধ্যান দিব কুৱেশ্যনটো কৰোঁতে চ' কিমানখিনি ঘণ্টা সেইটো বস্তু উলিয়াবৰ কাৰণে আমাৰ 1 ঘণ্টাত কিমানখিনি মিনিট থাকে চ' 1 আৱাৰত আমাৰ থাকে প্ৰায় 60 মিনিটছ অ'কে চ' ডেট মিনছ 15 মিনিট মানে হ'ল কিমান আমাৰ 15 divided by 60 okay so এইটো কিমান হ'ব আমাৰ 1/4 মানে 0.25 hour okay right so 0.25 hour হৈ পৰিব আমাৰ 15 মিনিট মানে so যেহেতু আমাৰ এই কুৱেশ্যনটো so তেতিয়াহ'লে আমি ফৰ্মুলা যোনটো ব্যৱহাৰ কৰিম ইয়াতে সেইটো হৈছে ডিষ্টেন্স is equal to speed into time okay so যেহেতু আমি এই কুৱেশ্যনটোত স্পীড উলিয়াব লাগে তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম সেইটো হৈছে কি ডিষ্টেন্স ডিভাইডেড বাই টাইম অ'কে চ' ডিষ্টেন্স আমাৰ তাত কিমান দি আছে প্ৰায় 12 কিলোমিটাৰ আৰু আমাৰ তাত টাইম কিমান দি আছে প্ৰায় 15 মিনিট মানে হ'ল 0.25 আৱাৰ এইটো বস্তু আমি এনেকৈও লিখিব পাৰোঁ 12 ডিভাইডেড বাই 25/100 এই 100টো কি হ'ব আমাৰ ওপৰৰ ফালে উঠি যাব ৰাইট ডেট মিনছ 12 ইনটু 100 ডিভাইডেড বাই 25 অ'কে এশক যেতিয়া আমি কি কৰিম 25 হৰণ কৰিম আমি কিমান পাম 4 পাম চ' 12 4 গুণ কিমান হ'ব আমাৰ গৈ 48 কিলোমিটাৰ পাৰ আৱাৰ অ'কে ৰাইট চ' দিছ ইজ দি কাৰেক্ট এনচাৰ চ' ইয়াৰে কাৰেক্ট এনচাৰ কিমান হ'ব আমাৰ 48 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত আমি যাব লাগিব তেতিয়া গৈ কিনে আমি কি কৰিব পাৰিম 12 কিলোমিটাৰ ইয়াতে 15 মিনিটত গৈ কিনে শেষ কৰিব পাৰিম অ'কে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কিবা 48 কিলোমিটাৰ পাৰ আৱাৰ চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে এ নাম্বাৰ ৱাজ ইনক্ৰিজ বাই 40% এণ্ড দেয়াৰ আফটাৰ ডিক্ৰিজ বাই 40% এণ্ড দ্য নেট চেঞ্জ ইন দ্য নাম্বাৰ ইন পাৰ্চেণ্টেজ ইজ চ' এটা সংখ্যা ক্ৰমে ইয়াতে 40% বৃদ্ধি কৰা হৈছিলে আৰু তাৰপিছত পুনৰ ইয়াতে 40% হ্ৰাস কৰা হ'ল তেন্তে সংখ্যাটোৰ নতুন যোনটো শতকৰা পৰিৱৰ্তন সেইখিনি কিমান আহিব বুলি সোধা হৈছে অ'কে চ' এই কুৱেশ্যনটোত আপোনালোকে অলপমান ধ্যান দিব প্ৰথমতে আমি কি কৰিলোঁ আমাৰ যোনটো লেট ছাপ'জ লেট ডেট নাম্বাৰ বি এক্স সেই নম্বৰটো লেট ছাপ'জে মই এক্স বুলি ইয়াতে ধৰি ল'লোঁ ৰাইট তাৰপিছত এতিয়া কি হ'ব আমি কি কৰিলোঁ সেই সংখ্যাটোৰ লগত তাৰে 40% যোগ দিলোঁ মানে ইনক্ৰিজ কৰিলোঁ অ'কে চ' নতুন যোনটো নাম্বাৰ এইটো কি হ'ল আমাৰ এক্স প্লাছ 0.4 অফ এক্স যিহেতু 40% আমি বঢ়াই কিনে দিছোঁ ডেট মিনছ কি হ'ব নতুন নাম্বাৰটো নিউ নাম্বাৰ চ' প্ৰথম নতুন নাম্বাৰটো কিমান হ'ল আমাৰ প্ৰায় 1.4 অফ এক্স অ'কে ৰাইট ছেকেণ্ডলি আমি কি কৰিলোঁ এতিয়া তাৰ পৰা 40% আৰু কি কৰিলোঁ ইয়াতে ডিক্ৰিজ কৰিলোঁ ডেট মিনছ কি হ'ব ছেকেণ্ড নিউ নাম্বাৰত কি হ'ল আমাৰ ইয়াতে যে 1.4 এক্সৰ পৰা আমি কিখিনি মাইনাছ কৰিলোঁ 0.4 অফ 1.4 এক্স ইয়াতে আমি মাইনাছ কৰিলোঁ মানে নতুন নম্বৰটোৰ 40% ইয়াতে নতুন নম্বৰটোৰ পৰা আমি কি কৰিলোঁ মাইনাছ কৰিলোঁ অ'কে ডেট মিনছ আমি ইয়াৰ পৰা কি কৰিম 1.4 এক্স যদি কমন লওঁ 1 মাইনাছ 0.4 হ'ল ৰাইট ডেট মিনছ 1.4 ইনটু 0.6 হৈ গ'ল 1.4 এক্স অ'কে চ' আমি যদি এইটো পূৰণ কৰোঁ ইয়াতে ৰাইট 1.4 ইনটু 0.x যদি কৰোঁ ইয়াতে 6 4 গুণ কিমান 24 আহি গ'ল 7 গ'ল 2 6 গুণ 6 6 2 8 84 ইয়াৰ পৰা আহিলে ডেট মিনছ 0.484 অফ এক্স আমাৰ তাত ওলাই আহিলে অ'কে এতিয়া আমি কি কৰিম আমাৰ যোনটো একচুৱেল নাম্বাৰ আছিলে সেইটো আছিলে কিমান এক্স তাৰ লগত কিমানখিনি ডিষ্টেঞ্চ আহিলে তাৰ কাৰণে কি কৰিম আমি এক্সৰ পৰা 0.84 অফ এক্স ইয়াতে কি কৰিম মাইনাছ কৰিম যাৰ পৰা কিমান আহিলে 0.16 অফ এক্স আহিলে মানে 16/100 অফ এক্স ইয়াতে কি হ'ল আমাৰ চেঞ্জ আহিলে সেইটো আমি কি কৰিম এশৰে মাল্টিপ্লাই কৰিম ডেট মিনছ আমাৰ 16% অফ এক্স ইয়াতে কি হ'ল আমাৰ চেঞ্জ আহিলে আৰু 16% কি হ'ল আমাৰ ইয়াতে কমি গ'ল যিহেতু 0.84লৈকে নামি গৈছিলে ভেলুটো সেইকাৰণে আমাৰ কি হ'ব অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে আই বুলি আপোনালোকে বুজি পালে এই কুৱেশ্যনটো কেনেকৈ কৰিলোঁ আমি ৰাইট প্ৰথমতে ইয়াতে বঢ়াই দিলোঁ তাৰপিছত তাৰ পৰা এইখিনি মাইনাছ হ'ল মাইনাছ কৰি কিনে একচুৱেল নাম্বাৰটোৰ পৰা এই নাম্বাৰটো আমি মাইনাছ কৰোঁতে গম পালোঁ যে কিমানখিনি ইয়াতে চেঞ্জ আহিলে বুলি ঠিক আছে
চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো এটা ট্ৰিগনমেট্ৰিৰ হাইট এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন হয়। চ' ইয়াতে সুধিছে if a 30-meter ladder is placed against 15-meter wall such that it reaches the top of the wall, then the elevation of the wall is equal to. যদি ইয়াতে 30 মিটাৰ দৈৰ্ঘ্যৰ এটা চিৰি বা এটা জখলা ইয়াতে 15 মিটাৰ উচ্চতাৰ এটা দেৱালত এনেদৰে থিয় কৰোৱা হয় যে এই দেৱালখনৰ ওপৰলৈ ঠিককৈ পায়, তেন্তে দেৱালখনৰ উন্নতি কোণ কিমান হ'ব বা এংগল অফ এলিভেশ্যন কিমান হ'ব বুলি ইয়াতে সোধা হৈছে, ৰাইট। এই কুৱেশ্যনটোত আপোনালোকে ধ্যান দিব, আমাৰ যোনটো ডায়েগ্ৰাম হাইট এণ্ড ডিষ্টেঞ্চৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। চ' ইয়াতে কি হয়, আমাৰ এইখন লেট চাপ'ছে আমাৰ ৱালখন, অ'কে। এইখন আমাৰ লেট চাপ'ছে জখলাডাল, লেডাৰ বুলি ইয়াতে মই লিখি দিলোঁ ইংৰাজীত, এইডাল হ'ল আমাৰ জখলাডাল, ঠিক আছে। চ' ইয়াতে অলপমান মন কৰিব, আমাৰ যোনডাল জখলা সেইডালৰ যোনটো দৈৰ্ঘ্য বা দীঘল যোনটো দিয়া আছিলে সেইটো প্ৰায় 30 মিটাৰ দিয়া আছিলে। আমাৰ যোনখন ৱালৰ যোনটো লেন্থ বা ৱালৰ যোনটো হাইট সেইখন কিমান দিয়া আছিলে, এইখিনি প্ৰায় 15 মিটাৰ দিয়া আছিলে, ৰাইট। জখলাডাল জাষ্ট ওপৰ পাইছেগৈ, ঠিক আছে। আমি এতিয়া এংগল অফ এলিভেশ্যন মানে কি, এই কোণটো কিমান হয়, লেট চাপ'ছে এই এংগলটো এ, চ' এৰ ডিগ্ৰী ইয়াতে কিমান হয় সেইটো ইয়াতে উলিয়াব দিছে, ঠিক আছে। চ' ইয়াৰ কাৰণে আমাৰ তিনিটা ফৰ্মুলা থাকে ইন জেনেৰেল, সেইটো হৈছে কি, এটা আমাৰ চাইন এক্স, তাৰপিছত আহিব আমাৰ কছ এক্স, এটা আহিব কি আমাৰ টেন এক্স। আমি কি কৰিম, এনেকুৱা এই তিনিটা ফৰ্মুলাৰ পৰা এই যোনডাল বাহু বা এই ছাইড কেইডাল যিকেইটা যোনটো ফৰ্মুলাত আমাৰ খাপ খায় সেই ফৰ্মুলাটো আমি ইয়াতে কি কৰোঁ, ব্যৱহাৰ কৰোঁ, অ'কে। চ' ইয়াতে মন কৰিব আপোনালোকে, ইয়াৰে যোনটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম সেইটো হৈছে চাইন এক্সৰ ফৰ্মুলাটো। চ' চাইন যদি আমি এ উলিয়াব লাগে তেতিয়া আমি কি কৰিম, পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ কৰিম। পাৰপেণ্ডিকুলাৰ মানে কোনডাল, আমাৰ এইডাল, আৰু হাইপটেনিউজ মানে হ'ল এইডাল, ঠিক আছে। চ' পাৰপেণ্ডিকুলাৰ মানে হ'ল আমাৰ কি, ইয়াতে আমাৰ যোনখন ৱাল আছে এইডাল পাৰপেণ্ডিকুলাৰ হিচাপত আমি ব্যৱহাৰ কৰিম, এইটো হৈছে 15, আৰু হাইপটেনিউজৰ লেন্থটো কিমান, প্ৰায় 30। যদি আমি 15 দি ইয়াতে হৰণ কৰোঁ তেতিয়াহ'লে 1/2 মানে হাফ আহি পৰিলে। আৰু যদি আমাৰ যোনখন আমাৰ চাৰ্ট থাকে, ৰাইট, য'ত নেকি আমাৰ চাইন এক্স 30, চাইন এক্স 40, টেন এক্স 40, টেন এক্স 45 সেইখিনি ভেলু যোনখন চাৰ্ট এখন আছে NCERTত, বা আপোনালোকে যদি গুগল কৰি দিয়ে চাইন এক্সৰ চাৰ্টখন, চাইন 45 ডিগ্ৰী চাৰ্ট এনেকৈ মাৰি দিব, তেতিয়া এখন চাৰ্ট ওলাই আহিব, তাতে 30 ডিগ্ৰী 45 ডিগ্ৰী গোটেইকেইটাৰ ইয়াতে ভেলু থাকিব। তাতে আমি মিলাই চালে গম পাম, যদি চাইন আমাৰ ভেলু ইয়াতে হাফ আহি আছে, ডেট মিনছ সেই এংগলৰ ভেলু হ'ল 30 ডিগ্ৰী, অ'কে, ৰাইট। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন বি 30 ডিগ্ৰী ইজ দি কাৰেক্ট আনচাৰ। এনেকুৱা কুৱেশ্যনবিলাক আমাৰ ADREত আৰু আছাম পুলিচত আমি প্ৰাইমাৰীলি বহুত বিশেষ দেখা পাওঁ, ঠিক আছে। চ' আপকামিং এক্সামছখিনিত ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি, আৰু এইবিলাক কুৱেশ্যন কি হয়, আমাৰ সৰল কুৱেশ্যনৰ লিষ্টত পৰে, ঠিক আছে। চ' আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, দ্য এৰিয়া অফ এ ৰেক্টেংগুলাৰ ফিল্ড ইজ এৰাউণ্ড 2100 স্কুৱেৰ কিলোমিটাৰ, ৰাইট। ইফ দ্য ফিল্ড ইজ 60 মিটাৰ্ছ লং, হোৱাট ইজ ইটছ পেৰিমিটাৰ। চ' এটা আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল প্ৰায় 2100 বৰ্গমিটাৰ বুলি কৈছে। যদি ক্ষেত্ৰখনৰ দৈৰ্ঘ্য প্ৰায় 60 মিটাৰ হয় তেন্তে ইয়াৰ পৰিসীমা কিমান হ'ব বুলি সোধা হৈছে, ঠিক আছে। অলপমান আপোনালোকে এই কুৱেশ্যনটোত ধ্যান দিব, আমাৰ যোনটো আয়তাকাৰৰ ফিল্ড যোনখন হয় সেইখনত প্ৰায় দৈৰ্ঘ্য কিমান বুলি ক'লে, 60 মিটাৰৰ দৈৰ্ঘ্য বুলি ক'লে, আৰু ইয়াৰে যোনটো কালি বা এৰিয়া যোনটো হয় ক্ষেত্ৰফল, সেইটো প্ৰায় কিমান বুলি ক'লে, 2100 স্কুৱেৰ মিটাৰ বুলি ক'লে, অ'কে, ৰাইট। তাৰপাছত কি হ'ব, আমাৰ ইয়াতে উলিয়াব লাগিব যে আমাৰ পুতল কিমান, ৰাইট, বা বহল কিমান, ডেট ইজ দ্য ব্ৰেথ কিমান হয়। সেইটো কাৰণে আমি কি কৰিম, এৰিয়াৰ ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰিম। চ' এৰিয়াৰ ফৰ্মুলা কিমান হ'ল, আমাৰ লেন্থ ইনটু ব্ৰেথ, মানে দৈৰ্ঘ্য পূৰণ ইয়াতে বহল, ৰাইট। চ' দৈৰ্ঘ্য পূৰণ বহল কৰিলে আমি কিমান পাওঁ, 2100 স্কুৱেৰ কিলোমিটাৰ পাওঁ। এতিয়া দৈৰ্ঘ্যৰ ভেলু কিমান দিয়ে, 60 পূৰণ b ইজ ইকুৱেল টু 2100, অ'কে, মানে 2100, ৰাইট। এতিয়া আমি কি কৰিম, বিৰ ভেলু উলিয়াবৰ কাৰণে আমি কি কৰিম, ইয়াতে 2100ক ইয়াত হৰণ কৰিম 60ৰে, অ'কে। তাৰপিছত আমি ইয়াতে ডিভাইড কৰিম 2100ক 60ৰে, য'ত নেকি 0 0 কেঞ্চেল যাব। তাৰপিছত আমি যদি ইয়াতে 3ৰে হৰণ কৰি ইয়াতে আহিলে আমাৰ 70, ইয়াতে আহিব 2, তাৰপিছত আমাৰ কিমান হ'ব, 70 হৰণ 2, তাৰ পৰা আহিব আমাৰ 35 মিটাৰ, ঠিক আছে। ইয়াৰ পৰা যেতিয়া আমি আমাৰ পৰিসীমা যেতিয়া উলিয়াব লাগে, মানে আমাৰ পেৰিমিটাৰ, ডেট মিনছ কি হ'ব, আমাৰ এটা ফৰ্মুলা ইয়াতে ব্যৱহাৰ কৰিম, সেইটো হৈছে কি, আমাৰ পেৰিমিটাৰ ইকুৱেল টু 2 ইনটু L প্লাছ বি, ৰাইট। চ' L প্লাছ বি কৰিলে আমি কিমান পাম, প্ৰায় 60 প্লাছ 35 উইচ ইজ ইকুৱেল টু
পূৰণ 2 কৰিব লাগিব আমি এটা সো 95 পূৰণ 2 হেতু হ'ব 190 মিটাৰ ঠিক আছে সো আমাৰ ইয়াতে অপচন এটা আছে 180 মিটাৰ অপচন বি আছে 210 মিটাৰ অপচন সি 240 আৰু অপচন ডি আমাৰ ইয়াতে none of the above right so এই কাৰণে আমাৰ অপচন ডি none of the above হ'ব যেহেতু আমাৰ কাৰেক্ট আনসাৰ কি হ'ব 190 মিটাৰ ঠিক আছে ৰাইট আই বিলি আপোনালোকে বুজি পালে এই কোৱেশ্চনটো আমি কেনেকৈ কৰিলোঁ ৰাইট সো আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে দ্য এভাৰেজ অফ দি ফাৰ্ষ্ট 5 মাল্টিপল অফ 3 ইজ 3ৰ প্ৰথম 5টা গুণিতকৰ ইয়াতে গড় কিমান হ'ব বুলি সোধা হৈছে মাল্টিপল কেইটাৰ ৰাইট সো মাল্টিপল মানে আমি কি বুজো 3 6 9 12 আৰু 15 প্ৰথম 5টা মাল্টিপলৰ যেহেতু ইয়াতে আমাৰ এভাৰেজ সোধা হৈছে এভাৰেজ মানে কি আমাৰ গড় ৰাইট এটা গড় ওলোৱাৰ যোনটো আমাৰ ফৰ্মুলা হেতু হয় কি আমাৰ যে এভাৰেজ ইজ ইকুৱেল টু আমাৰ সাম টোটাল যোনটো ইয়াতে মুঠ উলিয়াম আৰু যে নাম্বাৰ অফ অবজাৰভেশ্যন কিমান হৈছে আমাৰ তাত কেইটা সংখ্যা আছে বেসিক্যালি ঠিক আছে এনেকৈ আমি কি উলিয়াব পাৰিম এভাৰেজ বা গড় ইয়াতে উলিয়াব পাৰোঁ ঠিক আছে এই কোৱেশ্চনটো যেহেতু আমাৰ অলপমান সৰল সেইকাৰণে আমি বেলেগ এটা পদ্ধতি ইয়াতে নকৰোঁ যেহেতু আমাৰ কি হয় মাল্টিপল কেইটা কি হয় আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনত যায় ওকে সো আমি ইয়াতে তেনেকৈও কুৱেশ্যনটো কৰিব পাৰোঁ য'ত নেকি আমি কি হয় এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ সামৰ যোনটো ফৰ্মুলা বা তাৰে মুঠ ওলোৱা যোনটো ফৰ্মুলা সেইটো ব্যৱহাৰ কৰি কিনে আমি টোটেল সামটো উলিয়াই 5ৰে যদি হৰণ কৰি দিওঁ তেতিয়া আমাৰ এনসাৰটো ওলাই আহিব বাট এইটো কুৱেশ্যনত আমি সেইখিনি নকৰোঁ বেলেগ এটা কুৱেশ্যনত সেইখিনি আমি কৰিব ট্ৰাই কৰিম ঠিক আছে সো এতিয়া হ'লে আমি কি কৰিম প্ৰথম মাল্টিপলটো কিমান হ'ব আমাৰ 3 তাৰপিছত 6 তাৰপিছত 9 তাৰপিছত 12 তাৰপিছত 15 সো 5টা মাল্টিপল আমাৰ এইকেইটা হ'ল সো এইকেইটা আমি কি কৰিম ইয়াতে যোগ কৰিম ৰাইট আৰু হৰণ কিহেৰে কৰিম আমি 5ৰে কৰিম তেতিয়া আমাৰ তাত কি আহি যাব এভাৰেজটো আমাৰ ওলাই আহি যাব ঠিক আছে ৰাইট এতিয়া আপোনালোকে মন কৰিব 3 6 9 9 9 কিমান হ'ল 18 18 12 কিমান হ'ল 30 30 15 কিমান হ'ব প্ৰায় 45 সো 45 হৰণ 5 সো 45 divided by 5 which is equal to roughly 9 okay so option B is the correct answer 9 হ'ব আমাৰ গোটেই 5টা মাল্টিপলৰ 3ৰ ইয়াতে এভাৰেজ বা গড় ঠিক আছে সো আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া এইটোতো কি হয় আমাৰ এৰিথমেটিকৰ কুৱেশ্যন হয় ওকে সো এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি টেকনিকেলি এই কুৱেশ্যনটো ভাবিব লাগিব যে √2 প্লাছ √2 প্লাছ √2 যদি আমি গৈয়ে থাকোঁ ইনফিনিটিলৈকে তেতিয়াহ'লে আমি কিমান ইয়াৰে ভেলু পাম বুলি সোধা হৈছে ঠিক আছে এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি ইয়াতে ভাবিব লাগিব অলপ বেলেগকৈ ভাবিব লাগিব যে লেটছ ছাপ'জ ইয়াতে √2 প্লাছ √2 প্লাছ √2 এনেকৈ যদি চলিয়ে গৈ থাকে এই গোটেইখিনি ভেলু আমি কি ল'ম এক্স বুলি ইয়াতে ধৰি ল'ম ওকে ৰাইট গোটেইখিনি এক্স বুলি ধৰি লোৱাৰ পাছত যোনটো আমাৰ নেক্সট ষ্টে হ'ব তাতে কি হ'ব √2 প্লাছ √2 প্লাছ √2 এনেকৈ যেতিয়া গৈ আছে এইটো আমি এক্স বুলি ধৰিলে এইখিনি যিখিনি যিহেতু আমাৰ কণ্টিনিউ হৈয়ে গৈ আছে এইখিনিও আমি এক্স বুলিয়ে ধৰিব পাৰিম কাৰণ যিহেতু এইখিনি এক্সৰ সমানেই হয় ঠিক আছে ৰাইট ওকে অলপমান ইমেজিনেশ্যনছ কৰি যদি চোৱা হয় তাৰপাছত কি হ'ব ইয়াতে √2 প্লাছ এক্স ইজ ইকুৱেল টু এক্স ওকে ৰাইট ওকে সো এনেকৈ আমি ইকুৱেশ্যন এটা পাই যাম এতিয়া এই বস্তুটোত আমি কি কৰিম দুফালে স্কুৱেৰ কৰিম যে এক্স স্কুৱেৰ ইজ ইকুৱেল টু 2 প্লাছ এক্স সো এনেকুৱা আমি এটা ভেলু তাৰ পৰা পাই যাম তাৰপাছত আমাৰ কি হ'ব এক্স স্কুৱেৰ মাইনাছ 2 মাইনাছ এক্স ওকে ৰাইট তাৰপাছত কি হ'ব ইয়াতে যেতিয়া আমি এই দুটা যেতিয়া মাল্টিপ্লাই কৰিম মাইনাছ টুৱাইছ এক্সৰ ইয়াৰে দুটা আমি ফেক্টৰ পাই যাম ওকে য'ত নেকি আমি কি হ'ব ইয়াতে এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ এক্স মাইনাছ 2 হুইচ ইজ ইকুৱেল টু 0 এইটো আমি যেতিয়া ইয়াতে এনেকৈ ভাগ কৰি দিম কাৰণ এইটো এটা কি হ'ল আমাৰ দ্বিঘাত সমীকৰণ হৈ গ'ল ওকে ইয়াৰ পৰা আমি এক্স কমন ল'ম এক্স মাইনাছ 2 ইয়াৰ পৰা আমি প্লাছ 1 কমন ল'ম এক্স মাইনাছ 2 হুইচ ইজ ইকুৱেল টু 0 তাৰপিছত এক্স মাইনাছ 2 আৰু এক্স প্লাছ 1 আমাৰ দুটা ফেক্টৰ হৈ যাব ওকে সো এক্সৰ ভেলু ইয়াতে 2 আহিব আৰু এক্স ইকুৱেল টু -1 আমাৰ দুটা ইয়াতে ভেলু আহিব যেহেতু আমাৰ এইটো কি হয় এটা স্কুৱেৰ ৰুট হয় আৰু স্কুৱেৰ ৰুটৰ সংখ্যা ইন জেনেৰেল আমি নিগেটিভত দেখা নাপাওঁ ওকে সো তাৰ কাৰণে আমাৰ সঠিক এনসাৰ কি হ'ব এক্স ইকুৱেল টু 2 হ'বগৈ ওকে সো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন চি এক্স ইকুৱেল টু 2 বা এক্স সমান 2
ঠিক আছে এই গোটেই কুৱেশ্যনটোত সকলোতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু আমি কেনেকৈ এই ইকুৱেশ্যন বা এই সমীকৰণটো বনাওঁ আৰু এইটো দ্বিঘাত সমীকৰণলৈকে বা কোৱাড্ৰেটিক ইকুৱেশ্যনত লৈ কিনে আমি কেনেকৈ সেই কুৱেশ্যনটো ছল্ভ কৰোঁ ঠিক আছে এইটোৱে হ'ল মেইন আইডিয়া এই কুৱেশ্যনটো ছল্ভ কৰা চ' আজি ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ক্লাছেছ কৰি আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে যদি এই ক্লাছেছখিনি কৰি ভাল লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে লগতে এই ভিডিঅ'টো লাইক কৰিব পাৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আমাৰ যিখিনি কোৰ্চেছ আমাৰ এপত আছে সেইখিনি আমাৰ অফিচিয়েল এপত গৈ কিনে আপোনালোকে এক্সপ্ল'ৰ কৰক আৰু লগতে ইণ্টাৰেষ্টেড যিখিনি কোৰ্চ আছে আপোনালোকৰ আছে সেইখিনি পাৰচেছ কৰি লওক ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড